ফেমিলি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি কি ধৰণে আমি ট্ৰেড প্লেন আপ কৰিব লাগিছিলে আৰু আজি আপোনালোকক বেলেগ এটা হয়তো আপোনালোকে ভবাও নাই এনেকুৱা এটা ছেটআপৰ বিষয়ে আপোনালোকক দেখুৱাম। ইটছ অল অবজাৰ্ভেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং মাৰ্কেট ষ্ট্ৰাকচাৰ। বেলেগ একো নহয়, আপোনালোকক দেখুৱাম, আপোনালোকে চাব। আই কল ইট এজ PCO। এতিয়া দুটামানে কমেণ্টত গৈ উল্টাকৈ সেই PCOৰ ফুল ফৰ্মটো লিখিব নালাগে। দিছ ইজ এ ডিফাৰেণ্ট PCO। আই কল ইট এজ পেৰেলেল ক্ৰছ অ'ভাৰ। ক্লিয়াৰ? PCO ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় আৰু কেতিয়া ব্যৱহাৰ কৰা হয়, ইয়াৰ লজিক ইত্যাদি সকলো বুজি ল'ব, দেন ইউ কেন ইউজ ইট। ক্লিয়াৰ? এতিয়া মাৰ্কেটে যেতিয়া এনেকুৱা ডাবল ক্ৰছ অভাৰ লাইক ষ্ট্ৰাকচাৰ বনায়, এটা ট্ৰেণ্ড লাইন, এইটো ছিংগল ট্ৰেণ্ড লাইন যোনটো ষ্ট্ৰং ট্ৰেণ্ড লাইন ছাপৰ্ট হিচাপে বিহেভ কৰে, আৰু এটা ট্ৰেণ্ড লাইন মাৰ্কেটে পেৰেলেল চেনেল হিচাপে ক্ৰিয়েট কৰে। ক্লিয়াৰ? পেৰেলেল চেনেল, এইটো পেৰেলেল চেনেল হিচাপে ক্ৰিয়েট কৰি যেতিয়া সেই ট্ৰেণ্ড লাইনটো যেতিয়া টাচ কৰে, ক্লিয়াৰ, টাচ কৰি যেতিয়া একেবাৰে ভাঙি ওলাই যাবগৈ নোৱাৰে, ইয়াত যেনেকৈ ইয়াত যদি আপুনি চাই এই ট্ৰেণ্ড লাইনটো সি ব্ৰেকআউট কৰি সি ভাঙি ওলাই যাবগৈ পৰা নাই, আৰু 50%ৰ পৰা যদি সি ৰিজেকশ্যন লয়, ক্লিয়াৰ, 50%ৰ পৰা যদি সি ৰিজেকশ্যন লয়, তেতিয়া এইটো কাম কৰে, তেতিয়া দিছ ৱৰ্কছ। ক্লিয়াৰ? মই এতিয়া আপোনালোকক দেখুৱাইছোঁ কোনটো কেনেকুৱা কি হয় এভৰিথিং। ঠিক আছে, ওৱান ছেকেণ্ড আই এম ৰিপিটিং। এটা ট্ৰেণ্ড লাইন ছাপৰ্ট, সেই ছাপৰ্টটোক লৈ আৰু পেৰেলেল চেনেলটো যোনটো থাকিব, পেৰেলেল চেনেলটোৰ পৰা ব্ৰেকআউট কৰে। ইয়াত পেৰেলেল চেনেলটোৰ পৰা ব্ৰেকআউট কৰি ওলাই যাব বিচাৰিছে। যদি পেৰেলেল চেনেলটোৰ পৰা ব্ৰেকআউট কৰি ওলাই যাব নোৱাৰি, এই 50% যোনটো লেভেল হয়, এই 50% লেভেলটোৰ পৰা যদি সি ৰিজেকশ্যন ল'বলৈ চেষ্টা কৰে, তেতিয়া ছেইম ডিষ্টেঞ্চ ট্ৰেভেল কৰে যিমানটো এটা পেৰেলেল চেনেল, আগৰ যোনটো প্ৰিভিয়াছ পেৰেলেল চেনেল মাৰ্কেটত ট্ৰেভেল কৰিছে। যেনেকৈ এইটো হয়, কাৰেক্ট, ইয়াক মই ক্লোন কৰিছোঁ আৰু সিমানটো সি তললৈ পৰিব, সিমানটো এমাউণ্ট সি তললৈ পৰিব। ক্লিয়াৰ? যেনেকৈ আৰু ইয়াত ছেইম ডিষ্টেঞ্চটো আকৌ ইয়াত পেৰেলেল চেনেল এটা ইয়াত যায়, নেক্সট আৰু এটা পেৰেলেল চেনেল এইটো ছাইডে মেইনটেইন কৰে। ইয়াতো মই আপোনালোকক কৈছোঁ দিছ ইজ দ্য ছেইম ডিষ্টেঞ্চ বিং ট্ৰেভেল। ক্লিয়াৰ? ছেইম ডিষ্টেঞ্চ। ইয়াৰ মাজৰ যোনটো হৰাইজণ্টেল ডিষ্টেঞ্চ হয়, মই আপোনালোকক দেখুৱাওঁ। ইয়াত মই কালাৰটো চেঞ্জ কৰি দিম, চাব আপোনালোকে। এইটো যোনটো হৰাইজণ্টেল ডিষ্টেঞ্চ হয়, যোনটো হৰাইজণ্টেল ডিষ্টেঞ্চ হয়, ছেইম এইটো ভাৰ্টিকেল যোনটো ডিষ্টেঞ্চ হয়, ছেইম ডিষ্টেঞ্চৰ পৰা ইয়াত 50%ত গৈ সি ইয়াত এই 50%ৰ যোনটো জ'ন হয়, ইয়াত গৈ এটা ৰিজেকশ্যন দেখুৱাব লাগিব। তাৰপিছত সি ইমানটো ডিষ্টেঞ্চ ট্ৰেভেল কৰাৰ পিছত একদম এই পেৰেলেল চেনেল যিমানটো ইয়াত ফল হৈছিলে, ছেইম এমাউণ্ট ছেইম ডিষ্টেঞ্চত সি ফল হ'ব। ক্লিয়াৰ? আৰু এই 50%টো কেনেকৈ কেলকুলেট কৰিলোঁ সেইটো মই দেখুৱাই দিছোঁ। এই পইণ্টটোৰ পৰা য'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু য'ত ট্ৰেণ্ড লাইনৰ লগত ইয়াত শেষ হৈছে। ক্লিয়াৰ? এইটোৰ এক্সটেণ্ডেড পাৰ্ট হয়, আৰু ইয়াত এই পইণ্ট অফ ইণ্টাৰছেকশ্যনত যেতিয়া বা ইয়াত যেতিয়া আমি ৰিজেকশ্যন দেখা পাম পেটাৰ্ণৰ, তাত আমি ট্ৰেডটা প্লেন আপ কৰিব পাৰোঁ। ফাৰ্ষ্ট টাৰ্গেট এডোখৰলৈকে থাকিব, তাৰপিছত এক্সটেণ্ডেড টাৰ্গেট একদম তললৈকে থাকিব। ক্লিয়াৰ? আৰু আজি মাৰ্কেটে সেই বস্তুটোকে ৰেচপেক্ট কৰিলে, এণ্ড মই ইয়াত লিখি দিছোঁ দ্য কনচেপ্ট PCO concept. Clear? PCO concept. This is very important concept and understanding market structure. Market structure এটা পাৰ্ট হয়। আপোনালোকক মই দেখুৱাইছোঁ, আপোনালোকে ইয়াত চাব কেনেকৈ এইটো বিহেভ কৰিছে। ক্লিয়াৰ? ইয়াত চাওক, ইয়াত একজেক্টলি জেগাত ৰিজেকশ্যন দিছে, আৰু এতিয়া ৰিজেকশ্যন দিলে। ক্লিয়াৰ? ৰিজেকশ্যন দিয়াৰ পিছত আমাৰ কি হ'ব, মেইন আমাৰ এইটো ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, ইমানটো ডিষ্টেঞ্চ এটা ট্ৰেভেল কৰিব, তাৰ পিছত যোনটো ফল হ'ব, তাৰপিছত য়েছ মই আপোনালোকক দেখুৱাইছোঁ ইয়াত, এইটো লেভেলৰ পিছত যোনটো ফল হ'ব, সেইটো ইয়াত তললৈকে ট্ৰেভেল কৰিব, যিমানটো ইয়াৰ লেংথ আছিলে। ক্লিয়াৰ? এতিয়া ইয়াত চাব, একজেক্টলি সিমানটো লেংথৰে একদম তললৈকে আমাক টাৰ্গেট থাকিব। ক্লিয়াৰ? বাট মাৰ্কেট এডোখৰত ছাইডৱেজ হৈ গৈছিলে, ডেটছ এ ডিফাৰেণ্ট ইছ্যু, বাট একজেক্টলি সেই পইণ্টটোলৈকে আমাৰ ইয়াত থাকিব। ইয়াত চাব পাৰে একজেক্টলি ছেইম পইণ্ট, ছেইম ডিষ্টেঞ্চ বিং ট্ৰেভেল। ক্লিয়াৰ? চ' আমাৰ পজিশ্যন আমি এইডোখৰত ক্ৰিয়েট কৰিম, ইয়াৰ ওপৰলৈকে আমাৰ ষ্টপ লছ থাকিব এৰাউণ্ড 20 পইণ্টৰ, আৰু টাৰ্গেট থাকিব এই পইণ্টলৈকে, আমাৰ টাৰ্গেট থাকিব। এক ছেকেণ্ড, ইমানটো পইণ্টৰ টাৰ্গেট থাকিব, য'ৰ পৰা এইটো ষ্টাৰ্ট হয়। য়েছ, মই এক ছেকেণ্ড এইটো বুজাই দিছোঁ। ছেইম ডিষ্টেঞ্চক এইডোখৰ পৰা যোনটো ষ্টাৰ্ট হয়, পেৰেলেল ট্ৰেণ্ড লাইনত শেষ হৈছে, ছেইম ডিষ্টেঞ্চ ইয়াৰ পৰা যোনটো এই পিন পইণ্টৰ পৰা ষ্টাৰ্ট হয়, ইয়াতে শেষ হ'ব।
ক্লিয়াৰ চ' ইয়াত আমাৰ ট্ৰেড থাকিব আৰু ইয়ালৈকে আমাৰ টাৰ্গেট থাকিব আৰু মাৰ্কেট একজেক্টলি জেগাত শেষ হৈছে দিছ ইজ দ্য পিয়'ৰ লজিক আই নো ইট মে বি কমপ্লেক্স বিকজ পি চি অ' যোনটো টপিক হয় ইটছ এ কমপ্লেক্স ষ্ট্ৰাকচাৰৰ পাৰ্ট হয় ক্লিয়াৰ ফ্ৰিকুৱেঞ্চি ট্ৰেডিং কনচেপ্টৰ বহুত ইন ডেপথ ডিটেইল পাৰ্ট হয় আহিবলগীয়া সময়ত মই আপোনালোকক বুজাম এনেকুৱা বহুতখিনি ষ্ট্ৰাকচাৰ্ছ আছে যোনখিনি বস্তু মাৰ্কেটত ৰেপ্লিকেট হয় এণ্ড আই উইল বি টিচিং ইউ ইন ডিটেইল বাকী বিশেষ দীঘলীয়া নকৰোঁ আজি হয়তো এটা বেলেগ বস্তু টপিক শিকিলে ষ্ট্ৰাকচাৰৰ বিষয়ে আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং